হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি লৈছোঁ এটা মিনি ব্লগ। চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰে নাপাহৰিব। আৰু আজি ঘৰত যিহেতু মিস্ত্ৰী লাগি আছে, লেট্ৰিন এটা বনাই আছে, তাৰ কাৰণে মই এতিয়া বনাই আছোঁ চাহ। বোলো ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। পিনে মই বনাই আছোঁ চাহ, আৰু পিনে চাহত দি দিছোঁ তেজপাত, যিহেতু চেণ্টটো বহুত ধুনীয়া হয়। আৰু আদাও ৰুকি পিনে দি দিওঁ, আদা অলপো দি দিলোঁ, আৰু ধুনীয়াকৈ উতলি লওঁ। এইটো ধুনীয়াকৈ মিস্ত্ৰীক চাহ দি লওঁগৈ। মানুহজনো কৰি আছে আৰু বৰ্তাটো ল'ৰাটো কৰি আছে, মিস্ত্ৰীজন যেনেকৈ ধুনীয়াকৈ এনেকৈ নিমকি চানাই চাহ দি লওঁগৈ দেই। আৰু মোৰ ভিডিঅ'বোৰ আগতকৈ বহুত মৰম বাঢ়িছে, তাকে বহুত বহুত ধন্যবাদ। আগলৈ এনেকৈ যে মোক সাহস হৈ থিয় দিয়ে আপোনালোকে, মই প্ৰাৰ্থনা কৰোঁ। দি আহি লওঁ দেই। এয়া ধুনীয়াকৈ কাম কৰি আছে, চেষ্টা কৰি আছে, আৰু মই চাহ তাহ দিবলৈ আহিলোঁ। আৰু পিনে মাংস ভাজি আছে এতিয়া ভাত খাবৰ কাৰণে। ব্ৰইলাৰ মাংস বন্ধাকবি ভাজি ৰেচিপিলৈ নাহে দেই, দেখাবলৈ নহ'ল। আৰু মিস্ত্ৰীখনে টিঙো লগাইছে, বান্ধি দেখাবলৈ নহ'ল। সকলোৱে খাই আছে। ময়ো খালোঁ ধুনীয়াকৈ। টিঙৰ কাৰণে কৰি আছে, আৰু প্লাষ্টাৰ কৰি ধুনীয়াকৈ